প্ৰতিষ্ঠান তেওঁলোকৰ বছৰ বছৰ ধৰি অনুষ্ঠানবোৰ চলি আছে, কিন্তু মাটিডোখৰ অনুষ্ঠানৰ নামত নাছিলে, যাৰ কাৰণে বহু ক্ষেত্ৰত চৰকাৰী অনুদান লোৱাৰ ক্ষেত্ৰতো বহু বাধা আৰোপ হয়, বাধা আহি পৰে। মুখ্যমন্ত্ৰী মহোদয়ৰ বদন্যতাত আমাৰ ৰাজহ বিভাগৰ অশেষ প্ৰচেষ্টাত মিছন বসুন্ধৰা 3.0ৰ অধীনত আজি আমি 239টা অনুষ্ঠান, 239টাৰ ভিতৰত আমাৰ 224টা ৰাজহুৱা অনুষ্ঠান আৰু 15গৰাকী ব্যক্তিগত আমাৰ মানুহসকলক আমি বঁটা আজি আমি প্ৰদান কৰিলোঁ। মই প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন জনাইছোঁ। আৰু দেখা পোৱা যে আমাৰ যিখন খিলঞ্জীয়া লোক তেওঁলোকৰ কিন্তু ভূমি সংক্ৰান্তীয় বিভিন্ন সমস্যা থাকে, সেই সংক্ৰান্তত কিবা সজাগ হোৱাৰ কথা না, এই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, কোৱা নহয়, আমাৰ কামে কাজে দেখুৱাই দিছে। আজি দেখিছে যে আমাৰ বিশেষকৈ ধেমাজি বা উত্তৰ অসম প্ৰান্তত মাটিৰ সমস্যা বহুত আছে। বহু খিলঞ্জীয়া মানে বিশেষকৈ অনুসূচিত জাতি জনজাতিৰ লোক শ শ বছৰ ধৰি, হাজাৰ বছৰ ধৰি ভূমিপুত্ৰ তেওঁলোকে সেই অঞ্চলত বসবাস কৰি আছিলে, কিন্তু মাটিৰ পট্টা তেওঁলোকৰ নাছিল। অকল ধেমাজি অঞ্চলতে নহয়, গোটেই অসমত তেনেকুৱা সমস্যা বহুত আছে। আজি সেই সমস্যা সমাধানৰ পথত মিছন বসুন্ধৰা আমাৰ 1, 2, 3 এই 3টা প্ৰক্ৰিয়াত বহু মাটিৰ নথি সংশোধন, চৰকাৰী মাটি আবণ্টন আৰু বিশেষকৈ ৰাজহুৱা অনুষ্ঠানক আজি ভূমি দি প্ৰদান কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাই যথেষ্টখিনি অসুবিধা আমাৰ লাঘৱ কৰিছে আৰু কিছু আছে। আমাৰ এই প্ৰক্ৰিয়া মানে চলি থাকিব। আৰু যদিও দুখন বসুন্ধৰা আমাৰ জৰিয়তে এইখিনি দিয়া হ'ল, এই ব্যৱস্থা ৰৈ যোৱা যিসকল অনুষ্ঠান প্ৰতিষ্ঠান বা যিসকল ব্যক্তি আছে তেওঁলোকৰ মাটিৰ আবণ্টন প্ৰক্ৰিয়াটো বন্ধ নহয়, আমাৰ ৰেগুলাৰ এটা হেৰিত চলি থাকে।